মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৫ৰ গড় ৯ নম্বৰ আৰু ১০ নম্বৰ অংক আলোচনা কৰিম। ৯ নম্বৰ প্ৰশ্নত কি আছে? এটা হৰণ অংকৰ ভাজক ৯, ভাগফল ৪৫ আৰু ভাগশেষ ৫, ভাজ্য কিমান? আমাক কি লাগে? ভাজ্য বাহিৰ কৰিব লাগে। তেনেহ'লে কি লিখিম আমি? ভাজক সমান সমান কিমান দিয়া আছে? ৯, আমি ৯ লিখিম। ভাজক সমান সমান ৯। ভাগফল দিয়া আছে কিমান? ৪৫, আমি ইয়াত লিখিম ভাগফল সমান সমান ৪৫। ভাগশেষ কিমান দিয়া আছে? ৫, আমি ইয়াত লিখিম ভাগশেষ সমান সমান ৫। আমি কি জানো? মই তোমালোকক আগৰ ভিডিঅ'বিলাক কৈছোঁ, ইয়াৰ সূত্ৰ আছে। তেনেকুৱা ভাজ্য সমান সমান কি হ'ব? যে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। বুজি পাইছা? তেনেহ'লে ইয়াত আমি কি কৰিম? প্ৰথমে ভাজক কিমান আছে? ৯, আমি লিখিম ৯। পূৰণ, তাৰপিছত ভাগফল কিমান আছে? ৪৫। তাৰপিছত যোগ কিমান দিম? যোগ কিমান দিয়া আছে? ভাগশেষ কিমান? ৫। তেনেহ'লে প্ৰথমে আমি কি কৰিম? ছাইডত ইয়াত তোমালোকে কৰি লোৱা ৪৫ৰ লগত ৯ পূৰণ কৰা। ৯ পূৰণ কৰিছোঁ আৰু কিমান হয়? ৫ ৯ গুণ কিমান? ৪৫ৰ ৫, হাতৰ ৪, ৪ ৯ গুণ কিমান? ৩৬, ৩৬ আৰু ৪ কিমান হ'ব? ৪০, ৪০। তেনেহ'লে কিমান পালোঁ? ৪০৫। যোগ কি আছে ইয়াত? এইটো ৫ এটা আছে, যোগ কি দিম আমি? ৫। এতিয়া ৪০৫ৰ লগত তোমালোকে ছাইডত যোগ কৰি চোৱা। ৪০৫ যোগ ৫ কিমান হ'ব? ৪১০ হ'ব, হয় নাই? ৪১০ হ'ব। তেনেহ'লে ইয়াত লিখিম আমি কি? ৪১০। এইটো তোমালোকৰ উত্তৰ। বুজি পাইছা? এবাৰ চোৱা ১০ নম্বৰ কি আছে? এটা হৰণ অংকৰ ভাজ্য দিয়া আছে কিমান? ২৪১, ভাগফল ১৭ আৰু ভাগশেষ দিয়া আছে ৩, ভাজক কিমান? আমি কি কৰিম? উত্তৰ লিখিম ভাজ্য কিমান দিয়া আছে? ২৪১, আমি লিখিম ২৪১। ভাগফল কিমান দিয়া আছে? ১৭, আমি লিখিম ভাগফল সমান সমান ১৭। ভাগশেষ কিমান দিয়া আছে? ৩, আমি লিখিম ভাগশেষ সমান সমান ৩। ইয়াত আমি কি জানো? যিহেতু কি হয়, তোমালোকে সূত্ৰবিলাক চাবা, তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবা, তাত পাবা তোমালোকে। ভাজক সমান সমান কি আছে? ভাজ্য বিয়োগ ভাগশেষ। এইটো কিহেৰে হৰণ কৰিম আমি? হৰণ ভাগফল। তেনেহ'লে আমি কি লিখিম? প্ৰথমে লিখিম ভাজ্য কিমান আছে? ২৪১। বিয়োগ কিমান আছে? ১৭। ভাগশেষ কিমান? ৭০। ১৭তো নহয়, এইটো ১৭ নহয়, এইটো ৩ হ'ব। ভাগশেষ আছে কিমান? ৩। ভাগশেষ আছে এইটো ৩। হৰণ কিমান হ'ব? হৰণ হ'ব কিমান? ১৭। ১৭ হ'ল। এইবাৰ চোৱা ২৪১ৰ পৰা ৩ বিয়োগ কৰা। তোমালোকে ছাইডত ক'বা এইটো কিমান হ'ব? ২৪১ৰ পৰা ৩ বিয়োগ কৰিলে কিমান হ'ব? ৩ বিয়োগ কৰা ইয়াত কৰিলে কিমান হ'ব? ইয়াত কি হ'ব? ১১। ১১ৰ পৰা ৩ গ'লে কিমান? ৮। ইয়াত কিমান হ'ব? ৩। ইয়াত হ'ব ২। তেনেহ'লে কিমান হ'ব? ২ ৩ ৮, ২৩৮। এইটো কিহেৰে হৰণ কৰিম আমি? ১৭ৰে। ভাগশেষ কিমান আছে? ভাগফল ১৭, গতিকে ১৭ৰে হৰণ কৰিম। তোমালোকে ছাইডত হৰণ কৰি চোৱা। ২৩৮ হৰণ কৰিলে কি হ'ব? ১৭ৰে। ১৭ ১ গুণ ১৭। বিয়োগ কৰিলে কিমান হ'ব? ১৭ৰ পৰা ২৩ কিমান হ'ব? ৬। এবাৰ তুমি কি নমাই আনিম? ৮টো নমাই আনিম। ৬৮ হ'ল নাই? এইবাৰ ৬৮ ১৭ চোৱা কিমান যাব, কিমান বাদ যাব? ১৭ নহ'লে মনত আছে তোমালোকৰ? ১৭ কৰিলে কিমান যাব? তোমালোকে কৰি চোৱাচোন কিমান হয়? কিমান বাদ যাব ১৭ দি কৰিলে? কিমান? ৪, হয়নে নাই? ৪ যাব।
তেনে কিমান হ'ল এইটো মিলি গ'ল 68 তেনে কিমান পালোঁ আমি 14 গতিকে উত্তৰ কি হ'ব আমাৰ 14 হৰণফল কিমান ওলাল এইটো হৰণ কৰি 14 এইটোৱে কি ভাজক আমাক লাগে কি ভাজক আমি লিখি দিম অতএব ভাজক সমান সমান 14 এইটোৱে তোমালোকৰ উত্তৰ চোৱা ইয়াৰ আগৰটোত চোৱা 9 নম্বৰটোত ইয়াত কি বাহিৰ কৰিব কৈছিল আমাৰ ভাজ্য তুমি ইয়াত তল লিখি দিবা মই লিখা নাই ভাজ্য সমান সমান কিমান পালা 410 এইটো মই লিখিব পাহৰি গৈছোঁ তোমালোকে এনেকৈ লিখি ল'বা ভাজ্য সমান সমান 410 এইটো তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিবা ধন্যবাদ